নমস্কাৰ প্ৰিয় দৰ্শকসকল, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে তীৰ্থৰ দুৱাৰে দুৱাৰে। এই অনুষ্ঠানৰ জৰিয়তে আমি আপোনালোকক অসমৰ ভিন্ন প্ৰান্তৰ ঐতিহাসিক তীৰ্থস্থানসমূহৰ সৈতে পৰিচয় কৰাই দিওঁ। আজিও ব্যতিক্ৰম হোৱা নাই। আজি গুৱাহাটী মহানগৰৰ পৰা যাত্ৰা আৰম্ভ কৰিবলৈ লৈছোঁ বাইহেটা চাৰিআলিলৈ। আৰু এই বাইহেটা চাৰিআলিতে অৱস্থিত দুটাকৈ ঐতিহাসিক তীৰ্থস্থান হৈছে শ্ৰী শ্ৰী গোপেশ্বৰ দেৱালয় আৰু শ্ৰী শ্ৰী পিংগলেশ্বৰ দেৱালয়। এই দেৱালয় দুইখনৰ সৈতে আজি আপোনালোকক পৰিচয় কৰাই দিম। বলক আজিৰ তীৰ্থযাত্ৰা আৰম্ভ কৰোঁ। গুৱাহাটী মহানগৰৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ পথ অতিক্ৰম কৰিলেই পোৱা যায় এখন ব্যস্ততাপূৰ্ণ ব্যৱসায় বাণিজ্যৰে ভৰপূৰ চহৰ বাইহেটা চাৰিআলি। এই বাইহেটা চাৰিআলিৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতেই থকা এটা অঞ্চল হ'ল দেওদুৱাৰ, অৰ্থাৎ দেৱতাৰ দুৱাৰ। আমি আহি পালোহি বাইহেটা চাৰিআলিৰ দেওদুৱাৰত। আৰু দেওদুৱাৰতে আছে এটি ঐতিহাসিক দেৱালয়, গোপেশ্বৰ দেৱালয়। সেয়েহে আমি পলম নকৰি আহকচোন দেৱালয়ৰ ভিতৰভাগলৈ সোমাই যাওঁ। গোপেশ্বৰ দেৱালয়ৰ সন্মুখভাগতে আছে এটি গণেশ মন্দিৰ। আহকচোন আমি গণেশ বাবাৰ আশীষ লৈ আকৌ আগবাঢ়ি যাওঁ দেৱালয়ৰ ফালে। প্ৰকাণ্ড ওখ পাহাৰৰ নামনিৰ এটা গুহাত গোপেশ্বৰ ৰূপী ভগৱান শিৱৰ লিংগ পূজিত হৈ আছে। প্ৰতিদিনে দূৰ দূৰণিৰ তীৰ্থযাত্ৰীৰ এই গোপেশ্বৰ দেৱালয়লৈ আগমন ঘটে আৰু ভগৱান শিৱক পূজা অৰ্চনা কৰে।
বন্ধুগভ্যং ত্রিনেত্রং শশী সকলধরস্মির বক্ত বসন্ত হস্তি নাম্না চিহ্ন দেহাভূষিত রক্তচন্দনং এস চন্দন বিল্ল পুষ্প ওং হ্রিং অর্ধনরেশ্বর শিব মহাবীরবায় নমঃ। ওম বন্ধুগভ্যং ত্রিনেত্রং শশী সকলধরস্মির বক্ত বসন্ত হস্তি নাম্না চিহ্ন দেহা বিল্ব ভূষিত রক্তচন্দনং এস চন্দন বিল্ল পুষ্প ওং হ্রিং অর্ধনরেশ্বর শিব মহাবীরবায় নমঃ। ওম বন্ধুগভ্যং নারায়ণং বিদ্মহে তন্নো রুদ্রা প্রচোদয়াৎ ওম হ্রিং অর্ধনরেশ্বর শিব মহাবীরবায় প্রণাম করো। ওং শিবায় বিষ্ণুরূপায় বিষ্ণুবে শিবরূপিণী অনাদি জগদীশায় নমো হরে হরত্মানে মহাদেব মহাত্মানং মহাযু মহেশ্বরং মহাপাপ হরং দেব মকারায় নমো নমঃ। মহাপ্ৰভু শিৱদেৱতা তোমাৰ চৰণত ভক্তই ফুলদীপ নৈবেদ্য আদিৰে প্ৰাৰ্থনা কৰিছে। ভক্তৰ মনৰ বাঞ্ছা পূৰ্ণ কৰি সানন্দে বহুকালে ৰক্ষা কৰক। জয় শিৱদেৱতা। ওম নিৰ্মলং সহিৰধৈৰ্য পাতক কাশ্যপ ঋষি গোত্ৰায় শ্ৰীমতী। আপোনাৰ নামটো কৃষ্ণা শইকীয়া। কৃষ্ণা শইকীয়া। চাৰিওপিনে ওখ পাহাৰ তথা মনোৰম প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত শ্ৰী শ্ৰী গোপেশ্বৰ দেৱালয়। এই দেৱালয় আহোম স্বৰ্গদেউ শিৱসিংহৰ দিনতে 1661 খ্ৰীষ্টাব্দত স্থাপিত হৈছিল। কথিত আছে ভগৱান শিৱই এই গোপেশ্বৰ পাহাৰত অৱস্থিত গোপেশ্বৰ দেৱালয়লৈ নামি আহি মা পাৰ্বতীৰ লগত আত্মগোপন কৰিছিল আৰু তাৰ পৰাই গোপেশ্বৰ নামৰ উৎপত্তি হৈছিল। এইখন দেৱালয় ঐতিহাসিক শিৱপীঠ হিচাপে জনা যায়। আমাৰ গোপেশ্বৰ দেৱালয়ো শিৱ আৰু পাৰ্বতী যুগ্মভাৱে ইয়াত বিগ্ৰহ আছে কাৰণে ইয়াক অৰ্ধনাৰীশ্বৰ দেৱালয় বুলি কয়, শিৱ আৰু পাৰ্বতী। এতিয়া এই গোপেশ্বৰ দেৱালয়খন কেতিয়া প্ৰতিষ্ঠা হৈছিল তাৰ কোনো তথ্য আমাৰ হাতত নাই, কিন্তু প্ৰায় 250 বছৰ আগতে 1725 খ্ৰীষ্টাব্দত আহোম ৰজা স্বৰ্গদেউ শিৱসিংহই এইখন দেৱালয়ত বিগ্ৰহটো আছে আগৰ পৰাই ইয়াত মণিকূট আৰু সভাঘৰ নামঘৰ প্ৰতিষ্ঠা কৰিছিল আৰু পূজা পাৰ্বণ নিত্য পূজা পাৰ্বণৰ তেওঁ ব্যৱস্থা কৰিছিলে। আৰু 1725 খ্ৰীষ্টাব্দৰ পৰাই আমাৰ ইয়াত নিত্য পূজা চলি আহিছে। আমাৰ যি ইয়াত বিগ্ৰহ আছে গোপেশ্বৰ দেৱালয়ৰ বিগ্ৰহ এটি গহ্বৰৰ ভিতৰত আছে, পাহাৰ আছে, মোৰ পিছফালে যি পাহাৰ আছে পাহাৰৰ এটা গহ্বৰ আছে, গহ্বৰটোৰ ভিতৰত ঢাকনি দিয়া আছে, পিতলৰ ঢাকনি দি বিগ্ৰহটো মূল বিগ্ৰহটো প্ৰতিষ্ঠা আছে। আৰু এই মূল বিগ্ৰহটো দেৱালয়ত আমি আজিলৈকে কোনেও দেখা নাই। কথিত আছে শিৱপুৰাণত উল্লেখ আছে যে তাত শিৱ আৰু পাৰ্বতী মিলনৰত যুগ্মভাৱে মৈথুনত অৱস্থাত থকা বুলি জনবিশ্বাস আছে। আৰু সেইকাৰণে আমি বিগ্ৰহত পূজা কৰোঁতে আমি এইটো ঢাকনিটো আমি খুলি নিদিওঁ আৰু আজিলৈকে কোনেও এইটো দেখা নাই। আৰু কথিত আছে লোকবিশ্বাস আছে যিয়ে এই ঢাকনিখন খুলি চাই তেওঁৰ চকু অন্ধ হৈ যায়। গতিকে দেৱালয়ৰ ইতিবৃত্তৰ পূৰ্বৰে পৰা অতীজৰ পৰা ইয়াৰ জন্মলগ্নৰ পৰা যেতিয়াৰ পৰা পূজা আৰম্ভ হৈছিল তেতিয়াৰ পৰা এই বিগ্ৰহ আমাৰ ঢাকনিৰে দি পেলাই আমাৰ বিগ্ৰহ প্ৰতিষ্ঠা হৈছে, বিগ্ৰহ আমি পূজা অৰ্চনা কৰা হয়। এতিয়া আমাৰ বিগ্ৰহ শিৱ আৰু পাৰ্বতী আছে। শিৱ পাৰ্বতীক ইয়াত কিয় পূজা কৰা হয়? এইখন দেৱালয়ৰ নাম গোপেশ্বৰ দেৱালয়। গোপেশ্বৰ মানে গোপ মানে গুপুতভাৱে থাকে, গুপ্তভাৱে থাকে, গুপ্ত ঈশ্বৰ মানে গোপেশ্বৰ। এতিয়া গুপ্ত ঈশ্বৰ মানে ভগৱান শিৱ ইয়াতে অন্তৰ্ধান হৈছিল। এই অন্তৰ্ধান হোৱা কথা
শিৱপুৰাণত উল্লেখ আছে। শিৱপুৰাণত উল্লেখ থকা অনুসৰি মহাদেৱে যেতিয়া সতীৰ দেহ কান্ধত লৈ তেওঁ যেতিয়া গোটেই ব্ৰহ্মাণ্ড ভ্ৰমণ কৰিছিল, তেতিয়া তেখেতে ইয়াতে আহি দেৱীৰ যিটো অৱশিষ্ট অংশ আছিল কান্ধত লৈ পেলাই ইয়াতে অৱস্থান কৰিছিলে। আৰু ইয়াত যি গহ্বৰ আছে, এই গহ্বৰত তেওঁ যেতিয়া ভাবিছিল যে আৰু তেওঁৰ সতী আৰু জীয়াই নুঠিব, তেতিয়া তেওঁ ইয়াতে তেওঁ সতীৰ অৱশিষ্ট দেহ টুকুৰা লৈ তেওঁ ইয়াত ধ্যানত মগ্ন হৈছিল। আৰু সেই ধ্যানত মগ্ন হৈ তেওঁ গুপুতভাৱে থাকি গৈছিল, কাৰণে ইয়াত গুপ্তেশ্বৰ দেৱালয় বুলি কোৱা হয়। দ্বিতীয়তে আমাৰ গোপেশ্বৰ দেৱালয়ৰ শিৱপুৰাণত উল্লেখ আছে, গোপেশ্বৰ দেৱালয়ৰ পিছত মদন কামদেৱ দেৱালয়ত দেৱতাৰ বিচাৰ সভা হৈছিল। আৰু এই বিচাৰ সভাত শিৱ আৰু পাৰ্বতীক ইয়াৰ পৰা মাতিছিল, নিমন্ত্ৰণ কৰিছিল যে শিৱ তেখেতে ত্ৰিনাথ দেৱতা, ত্ৰিলোকেশ্বৰ, তেখেত সভাপতি হ'ব লাগে। কিন্তু তেওঁ সেই মিটিঙত কিবা পাৰ্বতীয়ে ক'লে যে সেই মিটিঙত যাব নালাগে, তাত গণ্ডগোল লাগিব পাৰে, গতিকে আমি ইয়াতে গুপ্তভাৱে থাকি যাওঁ। তেতিয়া তেওঁলোকে ইয়াতে গুপ্তভাৱে থাকিলে, শিৱ বাবা ইয়াত থাকিলে। আৰু পাৰ্বতী কোঠা ইয়াৰ লগত সংলগ্ন এই পাহাৰখনৰ বেকচাইডত গৈ পেলাই এটা পাৰ্বতী কোঠা আছে, আমাৰ পাৰ্বতী কোঠা বুলি জনা যায়। তাত দেৱী পাৰ্বতীৰ ঘৰ আছে, কোঠা আছে। আৰু এই দেৱালয়ৰ ভিতৰেদি এটা সুৰংগ আছে। সেই সুৰংগটোৰে আগতে উল্লেখ আছে যে পুৰোহিতে যেতিয়া পূজা পাঠ কৰি ইয়াতে বিগ্ৰহ পূজা কৰে, ইয়াতে শিৱৰ ধ্যান লৈ পেলাই তেওঁ সুৰংগৰে গৈ পেলাই পাৰ্বতী কোঠাত তাত ধ্যান লয় আৰু তাত পূজা কৰে। পূজা কৰি তাৰ পৰা আকৌ সুৰংগৰ মাজেৰে আহি পেলাই ইয়াতে উপবিষ্ট হয়। গতিকে এই পাৰ্বতী কোঠা, মদন কামদেৱ দেৱালয় আৰু গুপ্তেশ্বৰ দেৱালয় এইখিনি সংলগ্ন কৰি আমাৰ ইয়াতে এটা ঐতিহাসিক আধ্যাত্মিক পৰিৱেশ এটা সৃষ্টি হৈছে। তাৰ লগতে আৰু এটা কথা আছে যে এই আমাৰ গাঁওখনৰ নাম দেওদুৱাৰ। এইখন গাঁৱৰ নাম দেওদুৱাৰ। দেওদুৱাৰ মানে দেও মানে দেৱতা, দুৱাৰ মানে দুৱাৰ মুখ, দেৱতাৰ দুৱাৰ। দেৱতাৰ দুৱাৰ কিয় হ'ল যে এই যে বিচাৰ সভাখন হৈছিলে মদন কামদেৱত, তেতিয়া গোটেই আমাৰ দেৱতাবিলাক যিবিলাক আমাৰ আৰাধ্য দেৱতা আছে, সেই আৰাধ্য দেৱতা দেৱীসকল ইয়াত আহি উপস্থিত হৈছিল। ইয়াৰ পৰা তেওঁলোকে গৈ পেলাই মদন কামদেৱত উপস্থিত হৈছিলে। গতিকে সেইকাৰণে এই গাঁওখনৰ নাম দেওদুৱাৰ, দেৱতাৰ দুৱাৰ। আৰু ইয়াতে আমাৰ গুপ্তেশ্বৰ দেৱালয়ত অকল শিৱৰে পূজা হয় তেনেকুৱা নহয়। গোপেশ্বৰ দেৱালয়ত আমাৰ সন্মুখতে, আমাৰ দুৱাৰ মুখতে আমাৰ গণেশ মন্দিৰ আছে, ইয়াত বৈষ্ণৱী মন্দিৰ আছে, ইয়াত দুৰ্গা মন্দিৰ আছে। আমাৰ গোপেশ্বৰ দেৱালয়ত প্ৰতি বছৰে 5টা উৎসৱ ডাঙৰকৈ উদযাপন কৰা হয়। শিৱৰাত্ৰি, কৃষ্ণ চতুৰ্দশীত। আৰু আমাৰ ইয়াত এটা নিয়ম আছে যে ৰাইজে যি ভোগ লৈ আহে প্ৰতিদিনে গোপেশ্বৰ দেৱালয়ত, প্ৰতিদিনে, এতিয়াতো গোটেই বছৰত 365 দিনত ইয়াতে যাত্ৰী সমাগম হয়। আৰু যাত্ৰীবিলাকে নিজে ভোগ লৈ আহে। নিজৰ ভোগ তেওঁলোকে দাইল, চাউল, চব্জি, ঘৰত উৎপাদিত কেঁচা সামগ্ৰী এইবিলাক লৈ ইয়াতে ভোগ লৈ আহে। আৰু সেই ভোগ ৰন্ধন আমাৰ ইয়াতে কৰে। আমাৰ ইয়াত মানুহ আছে, ৰন্ধন সামগ্ৰী আমাৰ ব্যৱস্থা আছে। সেই ব্যৱস্থাৰে তেওঁলোকক ভোগ বিতৰণ কৰা হয়। আৰু ইয়াত ভোগ সকলো যাত্ৰীয়ে একেলগে বহি একেলগে তেওঁলোকে গ্ৰহণ কৰে। আমাৰ বৰ্তমান গোপেশ্বৰ দেৱালয় এতিয়া এখন গোপেশ্বৰ দেৱালয়, পিংগলেশ্বৰ দেৱালয়, মদন কামদেৱ দেৱালয়ক লৈ পেলাই আমি 3খন দেৱালয় কমিটিয়ে আমি বহিছোঁ। বহি আমি এটা টুৰিজিম পৰ্যটকৰ সুবিধাৰ কাৰণে আমি এই 3খন দেৱালয়ক সামৰি এটা পৰ্যটকৰ সুবিধাৰ কাৰণে এটা ব্যৱস্থা কৰিছোঁ। এই ক্ষেত্ৰত বিভিন্ন পক্ষৰ পৰা আমি সহায় সহযোগিতা পাইছোঁ। আৰু ৰাইজৰ পৰা যথেষ্ট দান বৰঙণি আহি আজি আমাৰ এই ৰূপটো হৈছে। আমাৰ আজি দেৱালয়ৰ যি অৱস্থা, এই অৱস্থা ৰাইজৰ সহায় সহযোগ, বিভিন্ন পক্ষৰ সহায় সহযোগৰ ফলত আজি আমি ইয়াতে আমি সুন্দৰভাৱে ৰাইজক আপ্যায়িত কৰিব পাৰিছোঁ। আপোনাৰ নামটো? মোৰ নাম বন্দিতা দেৱী। বন্দিতা দেৱী, ক'ৰ পৰা আহিছে আপোনালোক? মই দৰং ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। দৰঙৰ কোন জেগা? দুমুনি চকী। দুমুনি চকীৰ পৰা আহিছে। হয়। আমাৰ যি শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় দৰ্শন কৰিবৰ বাবে, নহয় জানো? আগতে আহিছেনে ইয়ালৈ? হয়, আগতে আহিছিলোঁ। আহিছে? দুবাৰ আহিছোঁ, এইবাৰ সৈতে 3বাৰ হ'ল। মানে আপুনি 3বাৰ আহিছে? 3বাৰ আহিলোঁ। নিশ্চয় মনৰ কামনা পূৰ্ণ কৰিবৰ বাবে আশীষ ল'বলৈ আহিছে। পৰিয়ালৰ সৈতেনে? মই মোৰ হাজবেণ্ডৰ লগত আহিছোঁ। হয়, ঠিক আছে। আপোনাৰ দৰ্শন হ'ল? হয়, দৰ্শন হ'ল, খুবেই ভাল লাগে হয়। মন্দিৰটোলৈ আহি। ইয়াৰ যি প্ৰাকৃতিক পৰিৱেশ সেয়া যথেষ্ট ধুনীয়া আৰু, নহয় জানো? বহুত ধুনীয়া, বহুত মনোৰম, ধুনীয়া পুখুৰী, গোটেইখিনি ভালে লাগে আৰু। হয়, দবা কোবাইছে।
প্ৰিয় দৰ্শকসকল, বাইহেটা চাৰিআলিৰ দেওদুৱাৰ স্থিত এই শ্ৰী শ্ৰী গোপেশ্বৰ দেৱালয়ৰ সৈতে আপোনালোকক চিনাকি কৰি দিবলৈ পাই মই যথেষ্ট ধন্য হৈছোঁ। এতিয়া আহকচোন বাইহেটা চাৰিআলিৰ নিচেই কাষতে লাগি থকা আন এক তীৰ্থস্থান শ্ৰী শ্ৰী পিংগলেশ্বৰ দেৱালয়লৈ যাত্ৰা আৰম্ভ কৰোঁ। বাইহেটা চাৰিআলিৰ পৰা প্ৰায় 10 কিলোমিটাৰ পথ অতিক্ৰম কৰিয়ে পোৱা যায় কৰৰাস্থিত ঐতিহাসিক শ্ৰী শ্ৰী পিংগলেশ্বৰ অৰ্ধনাৰীশ্বৰ দেৱালয়। এই শ্ৰী শ্ৰী পিংগলেশ্বৰ অৰ্ধনাৰীশ্বৰ দেৱালয় আহোম শাসনকালত এক প্ৰাচীন শিৱ মন্দিৰ। প্ৰিয় দৰ্শকসকল, আমি আহি পালোহি বাইহেটা চাৰিআলিৰ কৰৰাস্থিত শ্ৰী শ্ৰী পিংগলেশ্বৰ অৰ্ধনাৰীশ্বৰ দেৱালয়। বলক পলম নকৰি দেৱালয়ৰ ভিতৰ ভাগলৈ সোমাই যাওঁ। যদিও ইয়াত ভগৱান শিৱ আৰু মা পাৰ্বতী সংযুক্ত হৈ আছে আৰু সেয়েহে ইয়াক অৰ্ধনাৰীশ্বৰ বুলিও কোৱা হয়। ভগৱান শিৱ আৰু মা পাৰ্বতী সংযুক্ত হৈ আছে আৰু সেয়েহে ইয়াক অৰ্ধনাৰীশ্বৰ বুলিও কোৱা হয়। পোনপ্ৰথমে প্ৰায় 11-12 শতিকাতেই এই দেৱালয়খন বিখ্যাত পাল বংশৰ ৰজা ইন্দ্ৰপালে আৰম্ভণি কৰিছিল। তাৰ পাছত আহোম ৰজা শিৱসিংহই 1661 খ্ৰীষ্টাব্দত এই দেৱালয়খন পুনৰ নিৰ্মাণ কৰে। এই পিংগলেশ্বৰ অৰ্ধনাৰীশ্বৰ দেৱালয় হৈছে আহোম শাসনকালৰ এক ঐতিহাসিক শিৱ মন্দিৰ আৰু অৰ্ধনাৰীশ্বৰ মানে হৈছে শিৱ আৰু মা পাৰ্বতীৰ সংযুক্ত অৱস্থাত থকা। আৰু এই মন্দিৰ ভাগ অৰ্থাৎ দেৱালয় ভাগ স্থাপন কৰিছিল আহোম ৰজা শিৱসিংহই। জনবিশ্বাস মতে শ্ৰী শ্ৰী অৰ্ধনাৰীশ্বৰ পিংগলেশ্বৰ দেৱালয়ত সতীৰ মূৰৰ অংশ পৰাৰ ফলতে শিৱ মহাদেৱে ইয়াতে ধ্যানস্থ হোৱা হেতুকে ইয়াক অৰ্ধনাৰীশ্বৰ বা উমা মহেশ্বৰ হিচাপেও পূজা কৰা হয়। উমা আৰু মহেশ্বৰ দুজনা হ'লেও পূজাৰ সময়ত পূজাৰীয়ে মূল মন্ত্ৰত এক বচনতে ব্যৱহাৰ কৰি উমা মহেশ্বৰায় নমঃ বুলিয়েই পূজা কৰে। ওম বন্ধুকাবাং নেত্ৰাং সচি সকলধৰং স্মেৰভক্ত বন্ধং সর্বহংস নমামি বামারুস্তম্ভ গায়া হরতলব্যস সর্বভক্তজনং বিখর্জনং নদনমিদং পরিমেশ্বরং মন্ত্রহীনং জ্ঞানহীনং ভক্তিহীনং জনার্দনং জন্মিতং মেদেবৈকমস্য পরমেশ্বর পায় মঙ্গল করি রাজবয় মারিবয় সৌরভয় অগ্নিভয় হর্ষভয় শত্রুভয় জানে যন্ত্রর পাই পরিত্রাণ ধনাটি এখন ধন দান কৰি বিদ্যাৰ্থী বিদ্যা দান কৰি পাত্ৰটি এখন পাত্ৰ দান কৰি কৰ্মসংস্থান আয়ুষ্মান আয়ুষ্মান সর্বত্র সুমান এই শ্ৰী শ্ৰী অৰ্ধনাৰীশ্বৰ পিংগলেশ্বৰ দেৱালয়ৰ সন্মুখভাগত আজিও মহাৰাজ শিৱসিংহই খান্দি থৈ যোৱা এটা বৃহৎ পুখুৰী আছে আৰু পুখুৰীটোৰ পাৰৰ পৰাই প্ৰায় 70 আৰু 80 ফুটমান দূৰত্বত দেৱালয়ৰ বিগ্ৰহ অৱস্থিত। বিগ্ৰহৰ মণিকূট আৰু পুখুৰীৰ মাজভাগত প্ৰকাণ্ড সভাগৃহ এটাও আছে। তৎসত্বেও আচৰিত কথা এই যে পুখুৰীৰ পৰা বিগ্ৰহত থকা ঠাইলৈ কোনো অজ্ঞাত বিশেষ চিত্ৰৰে পানী
গোপনে অহাৰ এক ব্যৱস্থা আছে। ফলত জেঠ মাহ মানৰ পৰা মাঘ মাহৰ সংক্ৰান্তিৰ দিনলৈকে এই বিগ্ৰহ পানীৰ তলত বুৰ গৈ থাকে। এই সময়খিনিত পূজাৰীয়ে গৰ্ভগৃহৰ ওপৰতে বিগ্ৰহৰ পূজা অৰ্চনা কৰে। ঈশ্বৰ পিংগলেশ্বৰ দেৱালয়খন প্ৰতিষ্ঠা কৰা নহয়, স্বয়ম্ভূ আপোনা আপুনি সৃষ্টি হৈছে। মহাৰাজ ইন্দ্ৰপালে নৱম শতিকাত ইয়াত মন্দিৰ সজাই ৰাইজৰ সেৱা পূজাৰ কাৰণে অৰ্পণ কৰি দিছিলে। কালক্ৰমত শিলৰ মন্দিৰ ধ্বংস হোৱাত আহোম বংশৰ ৰজা মহাৰাজ শিৱসিংহই ইয়াক পুনৰ প্ৰতিষ্ঠা কৰি শিলৰ মন্দিৰ নিৰ্মাণ কৰি ৰাইজৰ সেৱা পূজাৰ কাৰণে ইয়াক উচৰ্গা কৰি দিছিলে। লগতে তাম্ৰফলি প্ৰদান কৰি ইয়াত প্ৰায় 4,000 বিঘা মাটি প্ৰদান কৰিছিলে। সেই সময়ৰ পৰা মন্দিৰৰ সেৱা পূজা চলি আহিছিল। কিদৰে ইয়াত সেৱা পূজা কৰিব লাগে তাৰো বিধি বিধান তাম্ৰফলিত দিছিলে। ঈশ্বৰ পিংগলেশ্বৰ অৰ্ধনাৰীশ্বৰ দেৱালয়ত তাম্ৰফলি মতে 5টা অনুষ্ঠান হয়। পঞ্চপৰ্ব কয় ইয়াক। সাধাৰণতে বহাগ বিহু, দুৰ্গা পূজা, কাতি বিহু, শিৱৰাত্ৰি আৰু মাঘ বিহু এইখিনি পূজা ইয়াত পালন কৰা হয়। ইয়াৰ উপৰিও ৰাইজে ইয়াত ৰাস আৰু কালী পূজা উদযাপন কৰে। লগতে ইয়াত আমাৰ যজ্ঞ হয়, ৰুদ্ৰযজ্ঞ অনুষ্ঠান হয়। বিভিন্ন ধৰণৰ পূজা ইয়াত চলি থাকে। আৰু তাম্ৰফলি মতে ইয়াত নিত্য ভোগৰ ব্যৱস্থা আছে। আৰু সদায় ইয়াত দেৱীৰ কাৰণে আৰু ভোলেনাথৰ কাৰণে ভোগ ভাত আগবঢ়ায়। সেইদৰে এতিয়ালৈকে চলি আছে। কিন্তু কালক্ৰমত মহাৰাজ শিৱসিংহই নিৰ্মাণ কৰা শিলৰ মন্দিৰ ধ্বংস হোৱাত স্বাধীনোত্তৰ সময়ত ৰাইজে 1962 চনত ইয়াৰ মন্দিৰ ভাঙি যোৱা মন্দিৰটো পুনৰ নিৰ্মাণৰ কাৰণে কাম হাতত লয়। ৰাইজে ধন সংগ্ৰহ কৰি ইয়াৰ মন্দিৰটো খনন কাৰ্য চলায়। মন্দিৰ খনন কাৰ্য চলাওঁতে ইয়াত প্ৰায় 200মান মূৰ্তি, শিলৰ মূৰ্তি ওলায়। আৰু সেই শিলৰ মূৰ্তিসমূহ বৰ্তমান অসম চৰকাৰৰ মিউজিয়াম বিভাগে ইয়াত সংৰক্ষণ কৰি ৰাখিছে। আৰু তাত এগৰাকী চকীদাৰো দিছে। প্ৰতিদিনে ইয়াত যথেষ্ট যাত্ৰীৰ সমাগম হয়। এই যাত্ৰীসকলে আহি ইয়াৰ সেই মূৰ্তিসমূহ, শিলৰ মূৰ্তিসমূহ দৰ্শন কৰে। লগতে ইয়াৰ বিভিন্ন ধৰণৰ অনুষ্ঠানৰ বিষয়ে তেখেতসকলে জানিবলৈ ইচ্ছা কৰে। ঈশ্বৰ পিংগলেশ্বৰ দেৱালয়খনৰ অৰ্ধনাৰীশ্বৰ হিচাপে ইয়াত ভাৰতবৰ্ষৰ দ্বিতীয়খন বুলি ক'ব পাৰি। ভাৰতবৰ্ষত কোনো জেগাতে, কোনো ঠাইতে অৰ্ধনাৰীশ্বৰৰ ৰূপত মন্দিৰ দেখিবলৈ পোৱা নাযায়। কেৱল মাত্ৰ অসমৰ পিংগলেশ্বৰ গাঁৱতে এই মন্দিৰটো অৱস্থিত। সেয়ে অসমৰ বিভিন্ন ঠাইৰ পৰা অকল আমাৰ আঞ্চলিক মানুহখিনিয়ে নহয়, অসমৰ পশ্চিমৰ পৰা পূবলৈকে গুৱাহাটীৰ পৰা যিখিনি মানুহ আহি থাকে প্ৰতিদিনে ইয়াত, বিশেষকৈ ডিচেম্বৰ মাহৰ পৰা এপ্ৰিল মে' মাহলৈকে যথেষ্ট যাত্ৰীৰ সমাগম হয়। এই ভক্তসকলে বিভিন্ন ধৰণৰ মানুহলৈ ইয়াত পূজা সেৱা আগবঢ়ায়। আৰু তেখেতসকলৰ মংগল হয় বুলি তেখেতসকলে অনুমান কৰি আকৌ পিছৰ বাৰ আহিবলৈ চেষ্টা কৰে বা ইয়াত আহে। শ্ৰী শ্ৰী অৰ্ধনাৰীশ্বৰ পিংগলেশ্বৰ দেৱালয়ত প্ৰাচীন কালৰে পৰা বৰ্তমানলৈকে হাঁহ, পাৰ, ছাগলী আদিৰ মঙহেৰে নিত ভোগ ভাতৰ নৈবেদ্যৰে উচৰ্গা কৰি পূজাৰ্চনা কৰা হয়। এই বৃহত্তৰ অঞ্চলৰ লোকসকলে এতিয়াও এই দেৱালয়ৰ মাহাত্ম্যত ভক্তিত গদগদ হৈ থকা দেখা যায়। বিশেষকৈ মাঘ ফাগুন মাহত এই পিংগলেশ্বৰ দেৱালয়ত হাজাৰ হাজাৰ ভক্তৰ সমাগম হয়। ঈশ্বৰ পিংগলেশ্বৰ অৰ্ধনাৰীশ্বৰ দেৱালয় গোটেই ভাৰতবৰ্ষৰ ভিতৰতে এইখনেই অৰ্ধনাৰীশ্বৰ। তাৰ উপৰিও আমাৰ মহাৰাষ্ট্ৰত এখন আছে বুলি আমি গম পাওঁ, যাই পোৱা নাই। কিন্তু আমি শুনিছোঁ যে মহাৰাষ্ট্ৰতো এখন অৰ্ধনাৰীশ্বৰ দেৱালয় আছে। এই দেৱালয়খন 1376 চনত স্থাপিত অনুমানিক। কিন্তু এইটো নৱম শতিকা, ইন্দ্ৰপাল পালবংশীয় ৰজাৰ দিনত শিৱসিংহই প্ৰতিষ্ঠা কৰিলে। আৰু শিৱসিংহই তেতিয়া বহুত ভূমিদান কৰিলে, বহুত মানে কিমান মাটি, এইটো এতিয়া কম মাটি আছে। তেতিয়াতো মোটামুটি আপোনাৰ 1300 পুৰা বুলি অনুমান। কিন্তু এতিয়া আমাৰ 45 বিঘামান মাটি আছে মন্দিৰৰ চৌপাশত। এই শ্ৰী শ্ৰী গোপেশ্বৰ আৰু শ্ৰী শ্ৰী অৰ্ধনাৰীশ্বৰ পিংগলেশ্বৰ দেৱালয়ক কেন্দ্ৰ কৰিয়ে বাইহেটা চাৰিআলিৰ চহৰখন আধ্যাত্মিক পৰ্যটনৰ অন্যতম ক্ষেত্ৰ হৈ পৰিছে। প্ৰিয় দৰ্শকসকল, বাইহেটা চাৰিআলিত অৱস্থিত দুটাকৈ তীৰ্থস্থান
শ্ৰী শ্ৰী গোপেশ্বৰ দেৱালয় আৰু শ্ৰী শ্ৰী পিংগলেশ্বৰ দেৱালয়ৰ সৈতে আজি আমি আপোনালোকক পৰিচয় কৰাই দিলোঁ। পৰৱৰ্তী খণ্ডত অসমৰ আন এক তীৰ্থস্থানৰ সৈতে পৰিচয় কৰাই দিয়াৰ প্ৰতিশ্ৰুতিৰে আজিৰ খণ্ডৰ পৰা মই তৃষ্ণা ইমানতে বিদায় লৈছোঁ। ধন্যবাদ।